সিন্ধু জলচুক্তি স্থগিত হোৱাৰ পিছতেই তীব্ৰ জলসংকটত ভুগিছে পাকিস্তান। পাকিস্তানে বাৰে বাৰে পানীৰ বাবে ভিক্ষা মাগিব লগা হৈছে এতিয়া ভাৰতক। যিহেতু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে পত্ৰ প্ৰেৰণ কৰিছে ভাৰতলৈ পানী বিচাৰি, আৰু এইখিনি সময়তে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে তেওঁ প্ৰত্যুত্তৰ দি কৈছে যে পানী আৰু তেজ একেলগে নবয়। অৰ্থাৎ পাকিস্তানে যদি সন্ত্ৰাসবাদ বন্ধ নকৰে, পাকিস্তানে যদি সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ নকৰে বা সন্ত্ৰাসবাদ নিৰ্মূল নকৰে, সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে, তেতিয়ালৈকে পাকিস্তানে এটুপিও পানী নাপাব। সেই কথা ঘোষণা কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে। যিহেতুকে এই ক্ষেত্ৰত ভাৰত এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে দৃঢ় হৈ পৰিছে আৰু ভাৰতক বিশেষকৈ বিশ্ব সম্প্ৰদায়ে সমৰ্থন কৰিছে এইখিনি সময়ত। গতিকে ভাৰতে স্পষ্টভাৱে কৈছে যে যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদ নিৰ্মূল নকৰে, সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে, সন্ত্ৰাসবাদ বন্ধ নকৰে, তেতিয়ালৈকে পাকিস্তানে নাপাব পানী, কাৰণ তেজ আৰু পানী একেলগে নবয়।